दोस्तों, आज मैं आप लोग को वो महान शब्द, वो महान ध्वनि जो ओम, उसके बारे में बताने जा रहा हूँ। ठीक है। ओम सिर्फ एक पवित्र ध्वनि ही नहीं बल्कि अनंत शक्ति का प्रतीक है। ये शब्द 3 अक्षर से मिलकर बना है, अ, उ और मो। ओ का मतलब होता है उत्पन्न होना, उ का मतलब होता है उठना यानी विकास, और मो का मतलब होता है मौन हो जाना यानी ब्रह्म में लीन हो जाना। ठीक है। ये 3 अक्षर जो ओम है, ये 3 अक्षर त्रिदेव का भी प्रतीक है। त्रिदेव यानी ब्रह्मा विष्णु महेश। अ से होता है आपका ब्रह्मा, जो पालन करता, जो सृष्टि करता ब्रह्मा को समझाता है। और उ का मतलब है ब्रह्मा, भगवान विष्णु जो पालन करते हैं। और म का मतलब होता है महेश्वर, जो संहार करते हैं। ठीक है। और ये 3 गुणों का भी प्रतीक है, जैसे सत्य रज तम। ओंकार ध्वनि बा ओंकार सृष्टिर आदि शब्द। এই সৃষ্টিৰ আদি শব্দ ওংকাৰৰ যিটো মিনিং সেইটো মই এতিয়া আপোনালোকক অসমীয়াটো ক'ম। এই ওংকাৰ, ওম শব্দটো 3টা শব্দৰে অ যোগ উ যোগ ম, অ যোগ উ যোগ ম মিলি ওম। তো অ মানে ভগৱান ব্ৰহ্মা, যিয়ে সৃষ্টি কৰে। উ মানে ভগৱান বিষ্ণু, যিয়ে সৃষ্টি কৰা, ব্ৰহ্মাই সৃষ্টি কৰা সৃষ্টিখন পালন কৰে। ম যে সংহাৰ यानी বেলেঞ্চ, পুৰা সৃষ্টিৰ যিটো বেলেঞ্চ জন্ম মৃত্যু, সেইটো ভগৱান মহেশ্বৰে কৰে। 3টা শব্দ মিলি ওম শব্দ হৈছে। আৰু সেই ওমৰ 3টা শব্দৰে 3জন দেৱতাৰ প্ৰতীক। লগতে এই 3টা শব্দ অৰ্থাৎ ওমে 3টা মেইন গুণৰো প্ৰতিনিধিত্ব কৰে। মেইন গুণ হৈছে সত্য ৰজ তম। ঠিক আছে। আজিৰ এই ভিডিঅ'টোত আপোনালোকে ওম শব্দটোৰ মিনিং বুজি পাইছে। লগতে আৰু এটা কথা কওঁ, এই যে ওম শব্দটো ন, যিকোনো দেৱতাক মন্ত্ৰ, যেনেকৈ ধৰি লওক আপুনি গণেশ দেৱতাক স্মৰণ কৰি পূজা কৰিব আৰু তাৰ কাৰণে তেখেতক কাৰণে মন্ত্ৰ মাতিব। তো কেনেকৈ মাতিব ওম শ্ৰী গণেশায় নমঃ। তেনেকৈ ভগৱান বিষ্ণুক যদি কৰে ওম শ্ৰী ভগৱতে বাসুদেৱতায় নমঃ। আৰু যদি মহেশ্বৰক কৰে ওম নমঃ শিৱায়। यानी यार कथा हल जे मेन जे ओम বুলি কৈ দিলে না, তো 3জন দেৱতাকে স্মৰণ কৰা হয়। 3জন উপাস্য দেৱতাক স্মৰণ কৰাৰ পিছত ওম কোৱাৰ পিছত নেক্সট এজন স্পেচিয়েল দেৱতা যিজনক আপুনি পূজা কৰিব, তেখেতৰ নামত 33 কোটি দেৱ দেৱতাৰ ভিতৰত যে গণেশক পূজা কৰিব, সেয়েহে ওম শ্ৰী গণেশায় নমঃ মানে ব্ৰহ্মা বিষ্ণু মহেশক সাক্ষী কৰি ভগৱান গণেশক আপোনালোকে পূজা কৰিছে। ডেট মিনছ যিকোনো দেৱতাৰ কাৰণে আমি পূজাৰ কাৰণে যেতিয়া মন্ত্ৰ মাতিম ওমটো স্মৰণ কৰিব লাগিব। ওমটো স্মৰণ কৰাৰ মিনিং হ'ল আমি সেই ত্ৰিদেৱক আমি সাক্ষী ৰাখি এজন স্পেচিফাইড দেৱতাক পূজা কৰিছোঁ আৰু সেই ত্ৰিদেৱক আমি ভক্তি কৰিছোঁ। এতিয়া আজিৰ এই ভিডিঅ'টোত বন্ধুসকল আপোনালোকে বুজি পালেনে ওম নামৰ এই শব্দটো আৰু ওম নামৰ এই আদিৰ এই সৃষ্ট দুনিয়াৰ সৃষ্টিৰ প্ৰথম ধ্বনিটোৰ মিনিং আৰু ইয়াৰ আঁৰত লুকাই থকা ইয়াৰ শক্তি সম্পৰ্কে।